জনসমুদ্ৰত পৰিণত হোৱা আমি দেখা পাইছোঁ দাদা। হয়, অনুভৱটো জনাওক। এইটো একেবাৰে মিচিং অধ্যুষিত জেগা, পাদি গাঁও বুলি কয়। এই আৰু সোণাৰী বাৰী দুটা বোট আছে ইয়াত। আমি বহুত দিন ধৰি এই বোট দুটাৰ লগত আমি জড়িত হৈ আছোঁ। একেবাৰে মানুহৰ অন্তৰত সোমাই আছোঁ। আৰু আজি নিৰ্বাচন আহিছে, নিৰ্বাচনী সভা। আমি যেতিয়া খবৰ দিছোঁ, মানুহ সেনেকৈ আমাক আহি লগ কৰিছে। প্ৰত্যেকজন মানুহৰ মনত আমাৰ প্ৰতি অত্যন্তই মৰম আছে। আৰু মৰম দেখুৱাবৰ কাৰণে আজি আহি এখন জাতীয় গামোচা আমাক দিছে। আমি অতি শ্ৰদ্ধা সহকাৰে লৈছোঁ। একেবাৰে পিছপৰা জেগা, উন্নয়ন নাই, দৰিদ্ৰতা সীমাৰেখা একেবাৰে তলত মানুহ বাস কৰিছে। মূলগত ক'বলৈ গ'লে অত্যন্ত দুখ লগা অৱস্থাত মানুহ বসবাস কৰিছে। উপাসনা জেগা আজি নামঘৰ ভাগি ছিগি শেষ হৈ গৈছে। প্ৰত্যেকৰে মনত দুখ লৈ জীয়াই থাকিব বিচাৰিছে। এটা নতুন আশা আমাক লৈ দেখিছে প্ৰত্যেকজন মানুহে, প্ৰত্যেক ঘৰ মানুহে সপোন দেখিছে আমাক লৈ। আৰু আমি আহিছোঁ, আমি সেৱা কৰাৰ নিমিত্তে আহিছোঁ। আমি ভাবিছোঁ যে আমি এই পিছপৰা জেগাটোত প্ৰত্যেক ঘৰ গৃহস্থকে যাতে আমি সেৱা কৰিব পাৰোঁ, আমি হাতে হাত ধৰি যাতে এই অঞ্চলটো উন্নয়ন কৰিব পাৰোঁ, যুৱকসকলক আমি হাতে হাত ধৰি যাতে আমি কিবা এটা ব্যৱসায়ৰ লগত জড়িত হ'ব পাৰোঁ। এই কথাখিনি আমাৰ যি উপলব্ধি, আমাৰ যি মনৰ কথা, সমূহ ৰাইজে বুজি পাইছে। আৰু যিহেতু বিগত যিকেইটা নিৰ্বাচন হৈ গ'ল, এই পিছপৰা অঞ্চলত কিন্তু কোনো জনপ্ৰতিনিধিৰ অৱস্থান কৰা ইতিমধ্যে আমি গম পোৱা নাই। এই মুহূৰ্তত আপুনি কি ক'ব? মইতো দেখিছোঁ আজি 20 বছৰ, 10 বছৰ কংগ্ৰেছ, তেতিয়া আমাৰ প্ৰতিনিধিয়ে এই পিছপৰা জেগাটোক একো গুৰুত্ব দিয়া দেখা নাপালোঁ। আৰু তাৰ পাছত 10টা বছৰ বিজেপি। এই বিজেপিৰ দিনতো আমি এই পিছপৰা জেগাটোলৈ আমি নেদেখিলোঁ পিছপৰা মানুহৰ কিবা এটা উন্নয়ন সাধন কাম কৰিছে বুলি। ইয়াত এখন বাঁহৰ দলঙৰ কাম আমি সমাপ্ত কৰিছোঁ, য'ত স্কুললৈ ল'ৰা ছোৱালী যাব নোৱাৰা অৱস্থা হৈ আছে। আজিৰ দিনত এই 21বিংশ শতিকাত বাঁহৰ দলং এইবিলাক কথা ভাবিব নোৱাৰা কথা। এতিয়া আশা কৰিছে যে আমাক লৈ উন্নয়ন হ'ব লাগিব, আমাক লৈ আশা কৰিছে। আৰু আমি এই অঞ্চলৰ উন্নয়নৰ কাৰণে সৰু সুৰাকৈ কিবা হ'লেও ব্যৱসায় কৰি হ'লেও উন্নয়ন কৰি ঘৰে প্ৰতি এটা কামৰ যোগাৰৰ কাৰণে আমি প্ৰস্তুতি কৰিম, এইটো আশা তেওঁলোকে আমাৰ ওপৰত ৰাখিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।